ওয়েলকাম ব্যাক টু আवर ইউটিউব চেনেল ৰেড টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত যি মানচিত্ৰৰ কুৱেশ্যন অহা দেখা যায় তাৰে পৰা আজি তোমালোকৰ কুৱেশ্যনসমূহ লৈ আহিছোঁ। তো কুৱেশ্যনসমূহ চাই লোৱা তোমালোকে। অসমৰ মানচিত্ৰ আঁকি তলত দিয়াসমূহ বহুৱা। তো মানচিত্ৰ আঁকি যিসমূহ স্থান তোমালোকক চিনাক্ত কৰিবলৈ দিয়ে, তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে এইবোৰ স্থান চিনাক্ত কৰিব লাগিব বা কেনেদৰে কি লিখিব লাগে মানচিত্ৰত সেইসমূহ নাজানি মানচিত্ৰৰ ফুল মাৰ্ক নাপায়। তো আজিৰ ভিডিঅ'টো তোমালোকৰ মানচিত্ৰ কেনেদৰে আঁকিব লাগে আৰু কেনেকৈ স্থানসমূহ বহাব লাগে তাৰ বিষয়ে ডিসকাস কৰিম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এইটো চাই লোৱা অসমৰ মানচিত্ৰ, এইটো মই নিজে আঁকি লৈছোঁ। তো তোমালোকে এইখিনি আঁকি ল'বা আৰু কোনো কথা নাই যে মানচিত্ৰ একদম পাৰফেক্ট হ'ব লাগিব, কিন্তু এটা কথা মনত ৰাখিবা যে মানচিত্ৰটো তোমাৰ পৰিষ্কাৰ হ'ব লাগিব। লেতেৰা নকৰিবা মানচিত্ৰত, পৰিষ্কাৰ কৰিলে তোমালোকে যিখিনি ফুল মাৰ্ক থাকে সেইখিনি মাৰ্ক কেৰি কৰিব পাৰিবা। তো মানচিত্ৰটো চাই লোৱা। এতিয়া আমি ক'ত কি ঠাই বহাব লাগে আৰু কেনেদৰে বহাব লাগে সেইসমূহ চিনাক্ত কৰিম। তো তোমালোকে ইয়াতে প্ৰথমটো চোৱা কি আছে, ভাৰতৰ পুৰণি তেল শোধনাগাৰ এনেকে মাৰ্ক কৰি তাৰ পিছত ইয়াতে তোমালোকে লিখি দিবা যে ভাৰতৰ তেল শোধনাগাৰ হয় বুলি। আৰু ইয়াতে আছে কি ভাৰতৰ পুৰণি তেল শোধনাগাৰ, যিটো মাৰ্ক কৰিছিলা তোমালোকে তাতে সেই মাৰ্কটোৱে ইয়াতে দি দিবা আৰু ব্ৰেকেটত কি লিখি দিবা যে তিনিচুকীয়া জিলা। তো তোমালোকৰ যিসমূহ স্থান চিনাক্ত কৰিবলৈ আহিব সেই ঠাইত তোমালোকে যিকোনো এটা মাৰ্ক কৰি নিজৰ ইচ্ছা মতে তাৰপিছত তাতে লিখি আৰু যিটো তোমাৰ ডিস্ট্ৰিক্ট থাকিব সেই ডিস্ট্ৰিক্টটো তোমাৰ চিত্ৰতে লিখি দিব লাগিব সাইডত। এতিয়া চোৱা 2 নম্বৰত কি আঁকিছো, এইটো এছিয়াৰ বৃহত্তম চাহ বাগিচা আৰু চিনটো তোমালোকে আগৰটোৰ নিচিনা নিদিবা, ইয়াতে বাকচৰ নিচিনা চিন দিবা, নহলে এক্সটাৰ্নেলৰ তোমালোকৰ বহি চোৱাৰ প্ৰব্লেম হ'ব। তাৰপিছত ইয়াতে আৰু সাইডত যিটো মাৰ্ক দিছিলা তাতে সেই মাৰ্কটো দি এছিয়াৰ বৃহত্তম চাহ বাগিচা বুলি লিখি যিটো জিলা হয়, এইটো বিশ্বনাথ ডিস্ট্ৰিক্ট আছিল, তো ইয়াতে বিশ্বনাথ জিলা বুলি লিখি দিবা। 3 নম্বৰত তোমালোকৰ আছে নামৰূপ সাৰ কাৰখানা। ইয়াতেও চোৱা চিনটো মই বেলেগকে দিছো। ইয়াতে তোমালোকে সাইডত নামৰূপ সাৰ কাৰখানা আৰু যিটো ডিস্ট্ৰিক্ট আছিল তোমালোকে কোনটো ডিস্ট্ৰিক্টত বহিছিলা, ডিব্ৰুগড় জিলা, তো ডিব্ৰুগড় জিলা ইয়াতে তোমালোকে ভালদৰে লিখি দিবা। তাৰ পিছত তোমালোকে 4 নম্বৰত আছিল তোমালোকৰ অসমৰ ৰাজধানী, তো তোমালোকে ইয়াতে অসমৰ ৰাজধানী বুলি চিনাক্ত কৰি দিবা। তোমালোকে জানাই যে অসমৰ ৰাজধানী ক'ত আছে, কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট, তো ইয়াতে তোমালোকে কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টত তোমালোকে মাৰ্ক কৰি বেলেগ মাৰ্ক কৰিবা এইটোও আৰু অসমৰ ৰাজধানী বুলি লিখি দিবা। আৰু সাইডত সেম মাৰ্ক কৰি তোমালোকে ইয়াতে লিখি দিবা অসমৰ ৰাজধানী কামৰূপ মেট্ৰ'। ইয়াতে তোমালোকে দিছপুৰ বুলিও লিখিব পাৰিবা, বা পৰীক্ষাত যদি তোমালোকৰ কুৱেশ্যনত অসমৰ ৰাজধানী বুলি আহে তো তোমালোকে ইয়াতে অসমৰ ৰাজধানী আৰু কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টটো লিখি দিবা। এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে যিটো চিত্ৰ আঁকিছা, কিহৰ চিত্ৰ আঁকিছিলা, এইটো অসমৰ মানচিত্ৰ, তো তোমালোকে তলত অসমৰ মানচিত্ৰ বুলি লিখি দিবা। এইটো লিখিলে তোমালোকৰ যিটো চিত্ৰ আঁকিছা সেইটোৰ ইমপ্ৰেশ্যন বাঢ়িব। তো তোমালোকে মানচিত্ৰটো ভালদৰে চাই লোৱা, লাগিলে তোমালোকে মানচিত্ৰটো স্ক্ৰীনশ্বট মাৰি ল'বা যাতে পৰীক্ষা আহিলে তোমালোকে ফুল মাৰ্ক এটা কেৰি কৰিব পাৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা, আৰু যদি আমাৰ চেনেলটো নতুন আহিছিলা তেন্তে সাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।